বদৰুদ্দিন আজমল ডাঙৰীয়াৰ ভৰিত ধৰি একাংশ অসমীয়া মহিলাই টকা লোৱাটোক লৈ আজি যিটো বিতৰ্কৰ সৃষ্টি হৈ আছে, কোনোবা নেতা মন্ত্ৰীৰ চকুৰ পানী ওলাইছে, দুখ লাগিছে। আজি সেই নেতা মন্ত্ৰীক মই সুধিব খোজো, সেইজন নেতাক সুধিব খোজো যি ফালি আছে, চকুৰ পানী ওলাই গৈছে। 24 ঘণ্টাৰ ভিতৰত লুঙি টুপি পিন্ধা, দাড়ি পিন্ধা মানুহৰ মানে বিচাৰ হ'ব লাগে ইটো সিটো। অসমীয়াই অসমীয়াক মানে তলত পেলাইছে টুপি দাড়ি থকা মানুহে। তেতিয়া মই ক'ব খুজিছো, আপুনি এই সময়ত যেতিয়া টুপি দাড়ি থকা মানুহক অসমীয়া মহিলাই ভৰিত ধৰি 500 টকা লৈ গ'ল, আপোনাৰ চকু পানী ওলাই গৈছে, আপোনাৰ মানে কাপোৰ কানি ভিজি গৈছে চকুৰ পানী। কিন্তু যি সময়ত পানীয়ে মানুহক খেদিছিল, উটুৱাই লৈ গৈছিল, এই নিউজৰ দৰে সেই নিউজো বাজিছিল, তেতিয়া আপুনি ক'ত আছিল মহাশয়? নে ক'ত গৰু উটি আহিছে, ক'ত কি আহিছে তাৰ ধান্দাত আছিল নেকি? আপুনিতো এজন মস্ত গৰু চোৰ হয়। গতিকে মই কাক কৈ আছো ৰাইজে বুজি পাইছে, এইটো জয়ন্ত মোল্লা বৰুৱা দেই। জয়ন্ত মোল্লা বৰুৱা বুলি কয় এখেতৰ নাম। মাজতে আকৌ এওঁ মোল্লাটো আছে দেই, এইটো মল্লটো কোনো মই মানুহৰ নামত শুনা নাই। গতিকে তেওঁ আচলতে এই মোল্লা ধৰ্মটোক বিৰোধিতা কৰে কাৰণে চাগে মোল্লাৰ পৰা মল্ল হ'ল এতিয়া বৰ্তমান সময়ত। মল্ল মানেনো কি আৰু আপোনালোকেতো জানেই আৰু। গতিকে এই তেনেকুৱা মানুহৰ কথা বতৰা তেনেকুৱাই হ'ব। মুখত দাড়িৰ নামত এডালো নাই, মতা মানুহৰ চিন নাই, গাইমূৰীয়া। মুঠতে বুঢ়া হৈ গ'লেও 50 বছৰ 65 বছৰ বয়সতো তাৰমানে 17-18 বছৰীয়া ল'ৰাটোৰ নিচিনা হৈ থাকিব খোজে যে মোৰ দাড়ি গজাই নাই, ওলোৱাই নাই। তাৰমানে এনেকুৱা পলিচকেট হয় এই নেতাসকলৰ কথা কৈ আছো আমাৰ বৰ্তমানৰ। গতিকে এওঁলোকে বদৰুদ্দিন আজমলৰ ভৰিখন চোৱাৰ কাৰণে পকৰ ফাটি গৈছে, চকুৰ পানী ওলাই গৈছে। কিন্তু যিটো সময়ত বানপীড়িত ৰাইজে ককবকাই আছিল অসমীয়া মানুহ, তেতিয়া সেই জাতিৰ কাৰণে, সেই ধৰ্মৰ কাৰণে কান্দি চিঞৰ বাখৰ কৰি থকা চৰকাৰখনৰ নেতা মন্ত্ৰীবোৰ ক'ত আছিল তেতিয়া শুই আছিলা? বাৰিষাত বৰষুণ নেযাওঁ, তিতিম গাত বৰষুণ পৰিব। এতিয়া সমালোচনা কৰিবলৈ সুবিধা লৈছা। এজন বয়োজ্যেষ্ঠ মানুহ সেই স্পটত গৈ মানুহে ভিডিঅ' কৰি দিছে, মই মোৰ ইয়াত পোষ্ট কৰিছো, চাব পাৰে। তাৰ মানে যিখিনি স্থানীয় বাসিন্দা তেওঁলোকে কৈছে যে বদৰুদ্দিন আজমল ডাঙৰীয়া হৈছে এজন মানে বয়োজ্যেষ্ঠ মানুহ। তেওঁ থিয় হৈ থাকিব নোৱাৰাত চকীত বহি যোৱাৰ কাৰণে মহিলাসকলে পইচা ল'বলৈ আহোঁতে তেওঁ চাপৰি থকাৰ কাৰণে মহিলাসকলো চাপৰি গ'ল, আৰু কোনোবাই তেওঁক সেৱা এটা কৰি গৈছে বৰজন বুলি। তাতে তোমাৰ পুকৰ ফাটি কি লাভ হ'ল? অকল তোমাৰ নহয়, অসমৰ একাংশ এই হিন্দু গোৰামী থকা দলৰ যিখিনি আমাৰ হিন্দুৰ গোৰামী আছে, ধৰ্মৰ নামত একো নাই, ঘেণ্টা একোৱেই নাজানে, ভাগৱত উলিয়াই দিলে পাতহে লুটিয়াব, পঢ়িব নোৱাৰিব। গতিকে সেই একাংশ মানে আমাৰ হিন্দু গোৰামীয়ে কি কৰিছে, ইয়াক লৈ ডাঙৰ সমালোচনা কৰিছে। 24 ঘণ্টাৰ ভিতৰত বদৰুদ্দিন আজমলে ভৰিত ধৰিব লাগে। আজি অসমীয়াৰ কাৰণে যেতিয়া তেওঁ কান্দিছে, তেওঁ মিয়া হলেতো তেওঁ অসমীয়া হ'ল না, তেওঁ নিজৰ বুলি ভাবিতো খৰচ কৰিছে। আজিকালি এনেকুৱা এজন মন্ত্ৰী নেতা আছে, মই চিনি পাওঁ ভালদৰে, তেওঁলোকৰ মুখ দেখিলেই গম পাওঁ কিহৰ স্বাৰ্থত তেওঁলোক নেতা হৈছে, কিহৰ স্বাৰ্থত তেওঁলোক মন্ত্ৰী হৈছে। গতিকে কোটি টকা থাকিলেও 500 টকা কাৰোবাক এনেই দিয়াৰ অকাত কিন্তু তেওঁলোকৰ নাই। 500 টকা এনেই দিলে গাৰ মানে বহুত শক্তি গুচি যোৱাৰ নিচিনা লাগিব। কিন্তু তেনে টকাক বদৰুদ্দিন আজমলে কি কৰিছে, কোটি হিচাপত মানুহৰ মাজত বিনা কাৰণত ভাগ কৰি দিছে, কোনো স্বাৰ্থই নাই। আৰু সেই স্বাৰ্থ নোহোৱাকৈ কাম কৰা মানুহজনে কি কৰিছে, এতিয়া 24 ঘণ্টাৰ পিছত যদি ক্ষমা নোখোজে, উজনিৰ পৰা বদৰুদ্দিন আজমলে খেদা খাব। কাৰোবাৰ বাপৰ দম আছে, উজনিটোৰ বাপেৰৰ সম্পদ। চালা ইয়াতে ইমানেই বেজ্জতি কৰিম, মন্ত্ৰী নে নেতা নে চব পাহৰি যাবি। গৰুৰ নিচিনা 4টা হাতে ভৰিয়ে আঁঠু কঢ়াই পিছফালে কোবাই কোবাই খেদিম। উজনিৰ মানুহ চিনি পোৱা নাইতো। আমি উজনিত যোৱা নাই, গৈছো, খবৰ কৰিছো, আহিছো, একো দিব পৰা নাই, দিয়াও নাই। কাৰণ এইটো কাৰণেই দিয়া নাই, জানো যে সময়ত একাংশ মানুহ আহি যাব, ওপৰত দান কৰি যাব, বাকীবোৰ চব নাইকিয়া হৈ যাব। সেইকাৰণে যি দিছো কেমেৰাত নাই দেখুওৱা, কাৰণ নগণ্য। কাৰণ খাই পাত ফলা এটা জাতিক ইমান সহায় কৰি লাভ নাই। যিমানটো পাৰি বিপদত পৰিছে সহায় কৰিব লাগে। সকলোৱে টকা পুতি থৈছে, বানত অকল টকা পইচা চব উটি যোৱা নাই নহয়, গৈছে জানো? টকাটো বেংকত থাকে, মোবাইলত থাকে, আজিকালি হাতত থাকিলেও চিক্ৰেট জেগাত থাকে। টকা সকলোৱে উঠি যোৱা নাই, খাদ্য সুবিধা, কিবা বস্তুৰ অসুবিধা হৈছে, তাত সহায় কৰিলে গ'ল কোনোবা। তাক লৈ পেলাই ইমান জ্বলন পোৰণ, ইমান কাৰোবাৰ একাংশৰ পুকৰ ফাটি। আৰু এজন এই স্বাৰ্থ নেতা আছিল এটা সময়ত, আৰু এতিয়া মানে তেওঁ ৰাজনীতি লৈ গুচি গ'ল, লোভত লালসাত স্বাৰ্থ নেতা কৰি আজি অত বছৰ নোৱাৰিলে। গতিকে সেই মানুহজনো মোৰ এই দলটোৰ হাতত বিক্ৰী হৈ যোৱা যেন লাগে। মানে কনফিডেন্স মে কৈছিল না কংকি হাৰি যাব বুলি, বুজা না? ইমান ধুনীয়াকে প্ৰচাৰ চলাওঁতেও কংকি হাৰি গৈছে।
তো কুংকিৰ মালিক কিজানি বিক্ৰী হৈ গৈছে আজি সেইজন মানুহৰ কথা বতৰা শুনা পাইছোঁ তেখেতেও বদৰুদ্দিন আজমলক বিৰোধিতা কৰিছে তেওঁ কিন্তু স্পটত গৈ চাই অহা নাই যে কাহিনী কি গতিকে সিমানকণ জ্ঞান লৈ ৰাজনীতি কৰিব আহিছ স্বাৰ্থ নেতা হৈ তই ছাকচেছ হ'ব নোৱাৰিলি যোৱাকালি পৰহিলৈকে তোক ছাপোৰ্ট কৰি আছিলোঁ এজন যুৱ নেতা হিচাপে কিন্তু এতিয়া নকৰোঁ কিন্তু বিবেক নথকা মানুহৰ লগত থাকিলে নিজৰ বিবেক নষ্ট হয় গতিকে তহঁতৰ নিচিনাবোৰক ৰজামন্ত্ৰী পাতি দিলে বাকী দেশৰ ৰাইজৰ বিবেক নাথাকে আৰু একেবাৰে এতিয়া নষ্ট একাংশ কৰিয়ে পেলালে এই চৰকাৰে আৰু তহঁতৰ নিচিনা থাল ঠেঙুলি যেতিয়া বিলাক সোমাই যাবি লোভীয়া মানুহবিলাক তেতিয়া আৰু নষ্ট হৈ যাব একেবাৰে শেষ হৈ যাব আজিলৈকে এজন MLA বহাব পৰা নাই আৰু ইমান ডাঙৰ ডাঙৰ কথা সেইকাৰণেতো মুখ থেকেচাটো বেছিকৈ খোৱা হয় গতিকে কি বুলি কয় ৰাওনা কি বাওনা হৈ চন্দ্ৰলৈ হাত মেলিব নাপায় বদৰুদ্দিন আজমল চন্দ্ৰ হয় আৰু তহঁতি একো একোটা বাওনা হয় গতিকে হাত মেলি লাভ নাই একো ঘেণ্টা ছিঙিব নোৱাৰো আৰু জুবিন গাৰ্গৰ নিচিনা বুৰ্বক নহয় বদৰুদ্দিন আজমল জুবিন গাৰ্গ বুৰ্বক আছিল জুবিন গাৰ্গ চিধা আছিল সেইকাৰণে জুবিন গাৰ্গক নি পেলাই কিবা কৰিব পাৰিলি মাৰিব পাৰিলি কিবা কৰিব পাৰিলি বা ওপৰৰ সকলোতকৈ ওপৰৰ মাল আছিল কাৰণে একেবাৰে নাইকিয়া কৰি দিলি কিন্তু তহঁতিও জানো আমি মন্ত্ৰী MLA যিমানেই নহওঁ কিন্তু জুবিন গাৰ্গৰ ওচৰত আমি নিমৃত্ত আমাৰ কাম নাই গতিকে নিমিত্ত হোৱা মানুহ কেতিয়াও ওপৰলৈ যাব নোৱাৰে সি সদায় নিমিত্তই হৈ থাকিব কিয়নো জানা সকলোৱে যে আমি যিমানেই নিচিৰো কিন্তু জুবিন গাৰ্গে যদি এটা চিঞৰ মাৰে গোটেই জাতি ওলাই গুচি আহিব ঠিক তেনেকৈ আজি বদৰুদ্দিনৰ পিছতো গোটেই জাতি ওলাই গৈছিল বদৰুদ্দিনৰ কৰ্মকাণ্ড দেখি মানুহে প্ৰশংসা কৰিছে আৰু বদৰুদ্দিনক প্ৰকৃত অসমীয়া প্ৰকৃত হৃদয়বান প্ৰকৃত মানৱতা থকা মানুহে কেতিয়াও পাহৰি নাযায় তো ধন্যবাদ জাষ্টিছ ফৰ জুবিন গাৰ্গ বাকী এই ঘেণ্টা এই অদৰকাৰী অপদাৰ্থ এইবিলাকক পাত্তা নিদিয়াটো ভাল সময়ে সময়ে মুখ্যমন্ত্ৰীক সাহায্য পুঁজিক লৈ কিছুমান বিতৰ্কৰ সৃষ্টি হয় সময়ে সময়ে একাংশ সাধাৰণ মানুহে অভিযোগ কৰে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ভালৰি লগাবলৈ বা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সৈতে এটা সুসম্পৰ্ক স্থাপন কৰিবলৈ কিছুমান এনেকুৱা মানুহ যিসকল মানুহে আচলতে বিভিন্ন ধৰণৰ তেওঁলোকৰ অবৈধ ধনৰ লেনদেন লুকুৱাবলৈ বা নিজৰ কুকৰ্ম ঢাকিবলৈ আচলতে মুখ্যমন্ত্ৰীক সাহায্য পুঁজিলৈ অনুদান প্ৰদান কৰি মুখ্যমন্ত্ৰীৰ কাষত এখন ফটো উঠে আৰু তেনেকুৱা এটাই অনুৰূপ ঘটনা সংঘটিত হোৱা দেখিবলৈ পালোঁ আমি যোৱা 9 জুলাই তাৰিখে এতিয়া আমাৰ কেইটামান স্পেচিফিক প্ৰশ্ন আছে যে প্ৰথম কথাটো হ'ল ক'লা ধন বগা কৰিবলৈ মুখ্যমন্ত্ৰীক সাহায্য পুঁজিলৈ অনুদান দিছে নেকি একাংশই দিল্লীৰ পৰা টকা ল'বলৈ লাজ পোৱা মুখ্যমন্ত্ৰীয়ে ল'ব পাৰে নেকি অবৈধ ধন মুখ্যমন্ত্ৰীক সাহায্য পুঁজিৰ নতুন বিতৰ্ক সৰব ৰাইজৰ দলৰ ভাতৃ সংগঠন জাতীয় যুৱ বাহিনী এতিয়া কথাটো হ'ল যোৱা 9 আগষ্ট তাৰিখে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ তাঁতিবাহাৰ স্থিত বৰা ফেমিলি ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক অধ্যক্ষ অভিজ্ঞান বৰা তথা তেওঁৰ পৰিয়ালে 85 লাখ টকাৰ এখন চেক প্ৰদান কৰিছিল মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হাতত এইখন চেক এইটো CMO অফিচৰ অফিচিয়েল CMO আছামৰ অফিচিয়েল পেজ যিটো পেজত আচলতে এইটো পোষ্ট কৰিছিল খুদ CMO অফিচিয়েল পেজৰ পৰা যে বৰা ফেমিলি ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক তথা অধ্যক্ষ শ্ৰী অভিজ্ঞান বৰাই ফাউণ্ডেশ্যনৰ হৈ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ 85 লাখ টকাৰ অনুদান আগবঢ়ায় দুৰ্যোগৰ এই কঠিন সময়ত বানপীড়িত ৰাইজৰ কাষত থিয় দি আগবঢ়োৱা এই মহানুভৱতাপূৰ্ণ সহযোগিতাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছে এইটো আমি দিয়া পোষ্ট নহয় এইটো কোনো সাধাৰণ মানুহে দিয়া পোষ্ট নহয় এইটো CMO আছামৰ অফিচিয়েল পেজৰ পৰা দিয়া পোষ্ট এই পোষ্টটো মই এইকাৰণে প্ৰথমতে দেখুৱাই লৈছোঁ এই পোষ্টটোৰ পিছতে আচলতে আমি সম্বোধন কৰিবলৈ লোৱা কথাখিনিৰ সম্পূৰ্ণ প্ৰসংগ সংগতি আছে এতিয়া কথাটো হ'ল যে কি অভিজ্ঞান বৰা আৰু এই বৰা ফেমিলি ফাউণ্ডেশ্যন অভিজ্ঞান বৰানো কোন হয় আৰু বৰা ফেমিলি ফাউণ্ডেশ্যননো কোন হয় আমি যে প্ৰথমতে এটা কথা কৈছিলোঁ যে সাধাৰণ মানুহে অভিযোগ কৰে যে একাংশ মানুহে তেওঁলোকৰ অবৈধ ক'লা ধন তেওঁলোকৰ অবৈধ ধন বৈধ কৰিবলৈ তেওঁলোকৰ কিছুমান কুকৰ্ম ঢাকিবলৈ আচলতে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সৈতে সুসম্পৰ্ক ৰক্ষা কৰিবলৈহে
সাহায্য পুঁজিলৈ পইচা দিছে মই সকলো মানুহক কোৱা নাই ডেফিনেটলি জেনুইনভাৱে এনেকুৱা বহুত মানুহ আছে যি মানুহক সহায় কৰাৰ স্বাৰ্থত মুখ্যমন্ত্ৰী সাহায্য পুঁজিলেই হওক বা বিভিন্ন ধৰণৰ মানুহৰ জৰিয়তে ৰাইজক সহায় কৰিছে যিসকল মানুহৰ কোনো স্বাৰ্থ নাই কিন্তু এতিয়া যিসকলে স্বাৰ্থ থকা মানুহ এই স্বাৰ্থ থকা মানুহবিলাকক আচলতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই অথবা CMO অফিচে আইডেণ্টিফাই কৰাৰ কাৰণে কি ব্যৱস্থা গ্ৰহণ কৰিছে যদি কৰিছে তেতিয়াহ'লে অভিজ্ঞান বৰা আৰু এই বৰা ফেমিলি ফাউণ্ডেশ্যন এনেকুৱা এজন আচলতে তেওঁ প্ৰতাৰক যিজন প্ৰতাৰকৰ হয়তো আপোনালোকে যদি হিচাপ নিকাচ উলিয়ায় তেতিয়াহ'লে এটা সময়ত ট্ৰেডিং কেলেংকাৰীত অভিযুক্ত বিশাল ফুকন চুমি বৰাৰ দৰে মানুহো হয়তো তল পৰি যাব এতিয়া কথাটো হ'ল এই অভিজ্ঞান বৰাই কি কৰিছিলে যাৰ কাৰণে আজি আমি কথাখিনি ক'বলগীয়া হ'ল অভিজ্ঞান বৰানো এনেকুৱা এজন কি বিশ্ববিখ্যাত মানুহ যাৰ কাৰণে আজি আমি সংবাদ মেল পাতি অভিজ্ঞান বৰাৰ এই বস্তুসমূহ দেখুৱাবলগীয়া হ'ল প্ৰথমতে মই এখন চাৰ্টিফিকেট দেখুৱাবলৈ বিচাৰিছোঁ এখন ফৰ্বছ তেওঁ এখন চাৰ্টিফিকেট ফৰ্বছ ইণ্ডিয়া 30 ক্লাছ অফ 2023 ৰিকগনাইজ চাৰ্টিফিকেট এখন অভিজ্ঞান বৰাৰ চাৰ্টিফিকেট অভিজ্ঞান বৰাই মেনশ্যন কৰিছিল অভিজ্ঞান বৰাই দেখুৱাইছিল যে তেওঁ ফৰ্বছ ইণ্ডিয়া 30 ক্লাছ অফ 2023 ৰিকগনাইজ চাৰ্টিফিকেটত তেওঁৰ নামটো আহিছে কিন্তু আপুনি যদি ৱেবছাইটটো পৰীক্ষা কৰে ফৰ্বছৰ তেতিয়াহ'লে দেখিব যে এই চাৰ্টিফিকেটখন এখন সম্পূৰ্ণ ভুৱা অৰ্থাৎ এই চাৰ্টিফিকেটখন এখন ভুৱাকৈ নিৰ্মাণ কৰিছিলে অভিজ্ঞান বৰাই এই চাৰ্টিফিকেটখন অভিজ্ঞান বৰাই কিয় ভুৱাকৈ নিৰ্মাণ কৰিবলগীয়া হৈছিলে কাৰণ অভিজ্ঞান বৰা এজন মহাপ্ৰতাৰক অভিজ্ঞান বৰাই নহয় অভিজ্ঞান বৰা এণ্ড বৰা ফাউণ্ডেশ্যন এজন প্ৰতাৰক নহয় মহাপ্ৰবঞ্চক বিভিন্ন মানুহক ভুৱা ইনভইচ আৰু ভুৱা আই কাৰ্ড দেখুৱাই বিগত 2 বছৰে লুণ্ঠন কৰি আহিছে এই অভিজ্ঞান বৰা নামৰ মানুহজনে 2024 চনৰ জানুৱাৰী মাহত এখন ভুৱা ইনভইচৰ জৰিয়তে 5খনকৈ জেচিবি এটা দিনত 5খনকৈ জেচিবি ক্ৰয় কৰা বুলি লুণ্ঠনৰ জাল পতা আৰম্ভ কৰিছিল এইজন অভিজ্ঞান বৰাই এখন জেচিবিৰ ইনভইচ যিখন ইনভইচ আচলতে তেওঁ অভিজ্ঞান বৰাই মানুহক দেখুৱাইছিলে এইটো ইউনিট নাম্বাৰ 38 থাৰ্ড ফ্ল'ৰ চাৰ্চি টাৱাৰ প্লট নম্বৰ 125B1 ইষ্ট কলকাতা এৰিয়া ডেভেলপমেণ্ট প্ৰজেক্ট 686 আনন্দপুৰ কলকাতা ৱেষ্ট বেংগল 700107 এই এড্ৰেছটোৰ পৰা এটা দিনত 5খনকৈ জেচিবি ক্ৰয় কৰা বুলি দেখুৱাইছিল সেইজন অভিজ্ঞান বৰাই যিজন অভিজ্ঞান বৰাই মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ 85 লাখ টকাৰ অনুদান আগবঢ়াইছে আৰু আমি যেতিয়া তথ্যপাতি পৰীক্ষা কৰি চালোঁ তেতিয়া দেখিলোঁ যে এই ইনভইচখন এখন সম্পূৰ্ণ ভুৱা ইনভইচ এই যিখন ইনভইচ এই ইনভইচত থকা যিটো GST নাম্বাৰ অভিজ্ঞান বৰাৰ এগেইনষ্টত যিটো GST নাম্বাৰ দিয়া আছে 17B7726HJSY78M এই যিটো GST নাম্বাৰ এই GST নাম্বাৰটো এটা ভুৱা GST নাম্বাৰ আপোনালোকে যদি GSTৰ অফিচিয়েল ৱেবছাইটত গৈ গুগল কৰি চাই তেতিয়াহ'লে দেখিব এই GST নাম্বাৰটো এটা ভুৱা অৰ্থাৎ এটা ভুৱা GST নাম্বাৰ দি তেওঁ এখন ইনভইচ বনাই এদিনত তেওঁ 2খন 4খন 6খন 8খন 10খনকৈ জেচিবি ক্ৰয় কৰা বুলি দেখুৱাই মানুহক লুণ্ঠনৰ জাল পাতিছিল অৰ্থাৎ তেওঁ কি কৰিছিল তেওঁ জেচিবি কিনিছো বুলি মানুহক দেখুৱাই মানুহৰ পৰা বিভিন্ন অবৈধ উপায়েৰে যে মই ট্ৰেডিং কৰি এই পইচাখিনি পাইছোঁ মই ট্ৰেডিং কৰি এই পইচাখিনি আনিছোঁ আৰু আপোনালোকেও মোক ধন দিয়ক আপোনালোকে যদি মোক 10 লাখ টকা দিয়ে মই দুদিনত সেই 10 লাখ টকা 40 লাখ টকা দি আপোনালোকক ঘূৰাই দিম কেৱল জেচিবিয়ে নহয় সেই 21 জানুৱাৰী মাহৰে 1 তাৰিখে 2024 চনৰ 1 জানুৱাৰী তাৰিখে পুনৰ এখন ইনভইচ তেওঁ মানুহৰ মাজত প্ৰচাৰ কৰিছিল তেওঁ বিভিন্নজন মানুহক দেখুৱাইছিল আৰু তাতে তেওঁ লেণ্ড ৰভাৰ ডিফেণ্ডাৰ 1105.0 পেট্ৰল V8 আৰু এনেকুৱা বিভিন্ন ধৰণৰ আচলতে 9খন 9-2 11 পাছে 16খন লেণ্ড ৰভাৰ এদিনতে ক্ৰয় কৰা বুলি তেওঁ বিভিন্ন মানুহক দেখুৱাইছিল আৰু দেখুৱাই তেওঁ আচলতে মানুহৰ পৰা টকা লুণ্ঠন কৰিছিল আৰু তেওঁ এই যে টকাসমূহ পাইছোঁ বুলি দেখুৱাইছে এই টকাসমূহ সম্পূৰ্ণ তেওঁ ট্ৰেডিং কৰি পোৱা বুলি আচলতে
দেখুৱাইছিলে এতিয়া কথাটো হ'ল যে এই অভিজ্ঞান বৰা এণ্ড ফাউণ্ডেশ্যনে তেওঁলোকে এদিনতে যে এই লেণ্ড ৰভাৰ ক্ৰয় কৰিছে এদিনতে যে এই আচলতে জেচিবিসমূহ ক্ৰয় কৰিছে গাঁৱৰ এজন সাধাৰণ মানুহ যিজন মানুহৰ এইবিলাক কথাৰ লগত কোনো প্ৰসংগ সংগতি নাই যিজন মানুহে এই কথাবিলাক নাজানে ডেফিনেটলি চুমি বৰা আৰু বিশাল ফুকনে যিদৰে জাল পাতিছিলে বা চুমি বৰা এণ্ড বিশাল ফুকন গেঙে যিদৰে জাল পাতিছিলে সেই একেখন জালেই পাতিছিলে এই অভিজ্ঞান বৰা নামৰ ল'ৰাজনৰ বয়স 21 বছৰ 21 বছৰীয়া এজন ল'ৰাই যেতিয়া মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ 85 লাখ টকা অনুদান আগবঢ়াব তেতিয়া ডেফিনেটলি প্ৰশ্নৰ সৃষ্টি হ'ব যে 21 বছৰত তেওঁ কোটিপতি কেনেকৈ হ'ল কাৰণ 85 লাখ টকা আগবঢ়াবলৈ মানুহজনৰ একাউণ্টত ল'ৰাটোৰ একাউণ্টত তেওঁলোকৰ ফাউণ্ডেশ্যনৰ একাউণ্টত ডেফিনেটলি কোটি টকা থাকিব লাগিব ডেফিনেটলি ইয়াত তেওঁলোকে ভুৱা ইনভইচ হ'লেও কোটি টকাৰ ট্ৰানজেকশ্যন দেখুৱাইছে গতিকে এই মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আচলতে যেতিয়া পইচা আগবঢ়ালে তেতিয়া বিভিন্ন মানুহে আমাৰ লগত যোগাযোগ কৰিলে বিভিন্ন মানুহে আমাক ফোন কৰি ৰিকুৱেষ্ট কৰিলে যে এই ল'ৰাজনে আমাৰ পৰা ইমান পইচা লৈ থৈছে আমি যদি তেওঁ পইচা বিচাৰি যাওঁ আমাক ভয় খুৱায় ভাবুকি খুৱায় পুলিচৰ ওচৰলৈ যদি যাম বুলি কওঁ ওলোটাই আমাকহে পুলিচক লগাই পেলাই আমাক উঠাই দিম বুলি কয় আনকি এনেকুৱা বহু ঘটনা সংঘটিত হৈছে অভিজ্ঞান বৰাই যোন মানুহৰ পৰা পইচা লৈছিলে যিসকল মানুহে এতিয়া নাম প্ৰকাশ কৰিবলৈ ইচ্ছুক নহয় আপোনালোকে যদি লোকেল ৰিপৰ্টাৰ পঠিয়াই অকণমান খবৰ কৰে তেতিয়াহ'লে গ্ৰাউণ্ড জিৰ'ত যদি আপোনালোকে ইনভেষ্টিগেশ্যন কৰায় তেতিয়াহ'লে বস্তুটো গম পাব অভিজ্ঞান বৰাই যি মানুহৰ পৰা পইচা লৈছিলে সেই পইচা লোৱা মানুহে যদি অভিজ্ঞান বৰাক পইচা বিচাৰি যায় তেতিয়া ওলোটাই সেই মানুহজনৰ এগেইনষ্টতহে আকৌ অভিজ্ঞান বৰাই কেছ কৰে সেই মানুহজনৰ এগেইনষ্টতহে অভিজ্ঞান বৰাই আকৌ থানাত গৈ পুলিচ কেছ কৰে FIR ৰেজিষ্টাৰ কৰে আল্টিমেটলি ভয় খুৱায় প্ৰাকে প্ৰকাৰে ভয় খুৱায় যে মই পাৱাৰফুল মানুহ আনকি তেওঁ ঘৰত ছিকিউৰিটি ৰাখি থয় যে মই এজন পাৱাৰফুল মানুহ তহঁতি যদি মোৰ এগেইনষ্টত কেছ দিবলৈ যাওঁ তেতিয়াহ'লে তহঁতৰহে অৱস্থা বেয়া হ'ব গতিকে সেই সাধাৰণ মানুহখিনি ইমান দিন মনে মনে বহি আছিলে আৰু ইণ্টাৰেষ্টিং কথা অভিজ্ঞান বৰাৰ দেউতাক পেছাত এজন মিউজিক জগতৰ লগত জড়িত ব্যক্তি আছিলে তেওঁ খুব সম্ভৱ মিজোৰামত এটা মিউজিক কোম্পানীত কাম কৰিছিলে প্ৰায় তেওঁ 60,000 মান টকা দৰমহা পাইছিলে এতিয়া 85 লাখ টকা ডনেট কৰিবলৈ সেই 60,000 টকা দৰমহা পোৱা মানুহজনে 80,000 টকা পোৱা দৰমহা পোৱা মানুহজনৰ কাৰণে 85 লাখ টকা ডনেট কৰাটো পচিবল নহয় নেকি নহয় ডেফিনেটলি যদি 85 লাখ টকা ডনেট কৰিছে কাৰণ এইটো CM অফিচিয়েল পেজে ধন্যবাদ দিছে যে 85 লাখ টকা ডনেট কৰিছে এই 85 লাখ টকাটো ক'ৰ পৰা আহিলে এই পইচাটো লিগেল নে ইলিগেল অভিজ্ঞান বৰা এনেকুৱা কি ব্যৱসায়ৰ লগত জড়িত হ'ল অভিজ্ঞান বৰা এনেকুৱা কি ট্ৰেডিং কৰিলে যে তেওঁ 2 বছৰৰ ভিতৰত যিজন ল'ৰাৰ হাতত 2 বছৰৰ আগলৈকে 2,000 টকা নাছিলে 2 বছৰৰ ভিতৰত তেওঁ এনেকুৱা কি ট্ৰেডিং কৰিলে এনেকুৱা কি ব্যৱসায়ৰ লগত জড়িত হ'ল যে 85 লাখ টকা তেওঁ CM ৰিলিফ ফাণ্ডলৈ দিবলগীয়া হ'ল যদি তেওঁ বৈধ টকা দিছে আমাৰ কোনো ক'বলগীয়া নাই কিন্তু এতিয়া তেওঁৰ যে এই সকলোবোৰে ভুৱা তেওঁ ইনভইচ ভুৱা তেওঁ ফৰ্বছৰ চাৰ্টিফিকেট ভুৱা ইতিমধ্যে স্থানীয় মানুহে কমপ্লেইন কৰিছে যে এই ল'ৰাজনে আচলতে আমাক এনেকৈ টুপি পিন্ধাই থৈছে গতিকে সেই মানুহজনে সেই ল'ৰাটোৱে 85 লাখ টকা যদি মুখ্যমন্ত্ৰী ৰিলিফ ফাণ্ডলৈ দিয়ে তেতিয়াহ'লে ডেফিনেটলি মানুহৰ মাজত প্ৰশ্নৰ সৃষ্টি হ'ব সাধাৰণ মানুহৰ অভিযোগ যে আজিৰ পৰা 2 বছৰৰ আগতে তেওঁ ককায়েক যিজন ককায়েকক আচলতে আপোনালোকে ফটোখনত দেখা পাব একেবাৰে আপোনাৰ বাওঁফালৰ পৰা প্ৰথমজন এই ককায়েকজনৰ আচলতে বেংগালুৰুত আছিলে আৰু তাৰ পৰা ঘূৰাই আনিবলৈ তেওঁলোকৰ হাতত 5,000 টকা এটা নাছিলে ফ্লাইটৰ টিকেট কৰিবলৈ আৰু গাঁৱৰ মানুহৰ পৰা 5,000 টকা ধাৰলৈ লৈ তেওঁলোকে ককায়েকক ঘূৰাই আনিছিলে আৰু 2 বছৰৰ আগত যিটো ফেমিলিৰ সেই অৱস্থা আজি 2 বছৰৰ পাছত তেওঁলোকৰ একাউণ্টত কেনেকৈ 85 লাখ টকা আহিলে 85 লাখ টকা দিবলৈ হ'লেতো একাউণ্টত 85 লাখ টকা থাকিলে গোটেই 85 লাখ টকাটো দি নিদিয়ে নিজৰ মাটি বাৰী সম্পত্তি বিক্ৰী কৰি দিও কোনো 85 লাখ টকা CM ৰিলিফ ফাণ্ডত বান সাহায্যৰ কাৰণে নিদিয়ে মানে এই গোটেই পইচাখিনি আমি সন্দেহ কৰিছোঁ যে এই গোটেই পইচাখিনি আচলতে মানুহক টুপি পিন্ধাই মানুহক প্ৰবঞ্চনা কৰি মানুহক প্ৰতাৰণা কৰি লোৱা পইচা আৰু এই প্ৰতাৰণা কৰি প্ৰবঞ্চনা কৰি লোৱা পইচা আজি CM ৰিলিফ ফাণ্ডত দিছে আৰু দি তেওঁ বাহ লৈছে আৰু সেই পোষ্টটোৱে আচলতে CMO আছামৰ পৰা শ্বেয়াৰ কৰিছে ধন্যবাদ দি
এতিয়া কথাটো হ'ল যে ট্ৰেডিং কেলেংকাৰীত অভিযুক্ত যিসকল মানুহ আছিলে, চুমি বৰা, বিশাল ফুকন বা XYZ যিসকল মানুহ আছিলে, সেই মানুহসকলৰ বিৰুদ্ধে CBI, CID, আছাম পুলিচ সকলোৱে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছিলে। গোচৰ ৰুজু কৰি তেওঁলোকক গ্ৰেপ্তাৰ কৰিছিলে, জেললৈ প্ৰেৰণ কৰিছিলে, তেওঁলোকৰ বিৰুদ্ধে আজিও কেছ চলি আছে। কিন্তু এই আচলতে বিশাল ফুকন, এই আচলতে অভিজ্ঞান বৰাৰ নিচিনা আৰু হয়তো বহুত মানুহ আছে যি আইনৰ আওতাৰ পৰা বাচি গ'ল। তেওঁলোক কেনেকৈ বাচি যাবলৈ পালে? এই অভিজ্ঞান বৰা যি সময়ত বিশাল ফুকন, চুমি বৰা ট্ৰেডিং কেলেংকাৰীত ফচিলে, এই বিশাল ফুকন কিয় নফচিলে? এই বিশাল ফুকন কেনেকৈ বাচি যাবলৈ পালে? হয়তো তেওঁ কিছুমান মানুহৰ লগত, একাংশ প্ৰতিপত্তিশীল মানুহৰ লগত তেওঁ সুসম্পৰ্ক স্থাপন কৰি আছিলে। আমি যিমান দূৰলৈকে গম পাইছোঁ, লোকেল পুলিচ অফিচাৰ, লোকেল থানাৰ কিছুমান মানুহ, কিছুমান নেতা বিয়াগুম, তেওঁলোকৰ লগত এটা সুসম্পৰ্ক স্থাপন কৰি ইমান দিনে আচলতে অভিজ্ঞান বৰাই নিজকে বচাই ৰাখিছিলে। এতিয়া কথাটো হ'ল যে আমাৰ প্ৰশ্নটো হ'ল যে CMO অফিচৰ পৰা এজন মানুহক এপইণ্টমেণ্ট দিয়াৰ আগত বা CMO অফিচৰ পৰা এজন মানুহৰ পৰা 85 লাখ টকা অনুদান লোৱাৰ আগত তেওঁক ভেৰিফাই কৰা হয়নে নহয়? তেওঁ বেকগ্ৰাউণ্ড চেক কৰা হয়নে নহয়? যেতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক লগ কৰিবলৈ এজন মানুহক এপইণ্টমেণ্ট দিয়ে CMO অফিচে, তেতিয়া সেই মানুহজনৰ বেকগ্ৰাউণ্ড চেক কৰে নে নকৰে? আৰু যদি কৰে, তেতিয়াহ'লে এনেকুৱা এজন প্ৰতাৰকে কিদৰে মুখ্যমন্ত্ৰীৰ হাতত 85 লাখ টকাৰ এখন চেক তুলি দিবলৈ বাধ্য হ'ল? কিদৰে আচলতে 85 লাখ টকাৰ এখন চেক তুলি দিব পাৰিলে? এই বস্তুটো আচলতে এতিয়া ৰহস্যৰ সৃষ্টি কৰিছে। আৰু ইণ্টাৰেষ্টিং কথাটো হ'ল, আমি অভিযোগ কৰি আছিলোঁ, বিভিন্ন মানুহে অভিযোগ কৰি আছিলে যে মই আগতে ক'লোৱেই যে মুখ্যমন্ত্ৰীৰ লগত এটা সুসম্পৰ্ক স্থাপন কৰিব লাগে। মুখ্যমন্ত্ৰীৰ লগত সুসম্পৰ্ক স্থাপন কৰিবলৈ তেওঁলোকে আচলতে এতিয়া এই যিজন অভিজ্ঞান বৰা বোলা মানুহজন, আমি শুনামতে তেওঁ বহুত লাখ লাখ টকা ফচি আছে ট্ৰেডিঙৰ। হয়তো তেওঁ সেই ট্ৰেডিঙৰ পইচাখিনি মুকলি কৰিব লাগে। তাৰ কাৰণে তেওঁ মুখ্যমন্ত্ৰীৰ লগত এটা সুসম্পৰ্ক স্থাপন কৰিব লাগে, বিজেপিৰ নেতা মন্ত্ৰীৰ লগত এটা সুসম্পৰ্ক স্থাপন কৰিব লাগে। আৰু এই সুসম্পৰ্ক স্থাপন কৰি আচলতে তেওঁৰ যিসমূহ ফচি থকা পইচা, তেওঁৰ এগেইনষ্টত থকা যিসমূহ এলিগেশ্যনছ, সেই এলিগেশ্যনছসমূহ নোহোৱা কৰিব লাগে। হয়তো সেইটোৱে লক্ষ্য আৰু উদ্দেশ্য। আৰু যদি সেইটোৱে লক্ষ্য আৰু উদ্দেশ্য হয়, তেতিয়াহ'লে এইটোতো CM ৰিলিফ ফাণ্ড, মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজি, যিটো মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিলে অসমৰ বাদ দিয়ক, দেশৰ বাদ দিয়ক, দেশৰ বাহিৰৰ আজি লাখ লাখ মানুহে কোটি কোটি টকা দিছে মুখ্যমন্ত্ৰীক বিশ্বাস কৰি। আৰু সেই মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিটো যদি আজি সন্দেহৰ আওতাত আহে, সেই মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিয়ে যদি এনেধৰণৰ বেনামী, এনেধৰণৰ প্ৰতাৰকৰ পৰা যদি লাখ লাখ টকা সংগ্ৰহ কৰে, তেতিয়াহ'লে সেই মুখ্যমন্ত্ৰী পুঁজিটো আচলতে সন্দেহৰ আওতালৈ যাবনে নাযায়? সেই মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিক মানুহে সন্দেহৰ দৃষ্টিৰে চাবনে নাচায়? এই প্ৰশ্নটোৰ উত্তৰ আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা বিচাৰিছোঁ। এই প্ৰশ্নটোৰ উত্তৰ আমি CMO অফিচৰ পৰা বিচাৰিছোঁ, যিটো পোষ্ট আচলতে CMO অফিচিয়েল ফেচবুক পেজত দিয়া হৈছিলে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে কালিলৈকে, পৰহিলৈকে এই যিটো পোষ্ট, এই যিটো CMO আছামৰ পোষ্ট, এই পোষ্টটো আচলতে মুখ্যমন্ত্ৰী CMO আছাম নামৰ এইটো যিটো ভেৰিফাইড পেজ CMO অফিচিয়েল, এই পোষ্টটো আচলতে তাত ভিজিবল হৈ আছিলে, মানে তেওঁলোকে আপলোড কৰি থৈছিলে। কিন্তু আজি যেতিয়া আমি সংবাদ মাধ্যম সম্বোধন কৰাৰ কথা, হয়তো তেওঁলোকৰ বহুত ইণ্টেল থাকে, তেওঁলোকে গম পায় যে এই বিষয়টোত সংবাদমেল সম্বোধন কৰিব। তেওঁলোকে কি কৰিলে, এতিয়া জাষ্ট মই 10 মিনিট আগত চালোঁ, CMO আছামৰ অফিচত, মানে CMO আছাম অফিচিয়েল পেজটোত এই পোষ্টটো নাই, এই পোষ্টটো ডিলিট কৰি দিয়া হ'ল। এতিয়া কথাটো হ'ল যে 85 লাখ টকা তোমালোকে অনুদান ল'লা, অনুদান লৈ তোমালোকে ধন্যবাদ দিলা, ধন্যবাদ দি সংবাদমেল সম্বোধন কৰাৰ প্ৰাক মুহূৰ্তত এই পোষ্টটো ডিলিট কৰি দিলা। কিয় ডিলিট কৰি দিবলগীয়া হ'ল? আটাইতকৈ ৰহস্যৰ সৃষ্টি হৈছে সেইটো। অভিজ্ঞান বৰাই বৈধ টকা দিছে নে অবৈধ টকা দিছে, সেই কথাটোলৈ মই বাদেই দিলোঁ। কিন্তু এতিয়া যেতিয়া সংবাদমেল সম্বোধন কৰাৰ কথা সংবাদ মাধ্যমত যেতিয়া বিয়পি পৰিল, যেতিয়া আমি গ্ৰুপত মেছেজ কৰিলোঁ, তেওঁলোকৰ বহুত ইণ্টেল থাকে, তেওঁলোকে IB, তাৰপিছত তেওঁলোকৰ SB, এই মানুহসকলক আমাৰ পিছত লগাই ৰাখে। তেওঁলোকে যেতিয়া গম পালে যে সংবাদমেল সম্বোধন হ'ব এই বিষয়টোৰ ওপৰত, তেওঁলোকে এই পোষ্টটো ডিলিট কৰি দিলে। CMO অফিচ, এটা তেওঁলোকৰ অফিচিয়েল পেজ,
সেই পেজটোত তেওঁলোকে 85 লাখ টকা অনুদান দিয়া এটা ধন্যবাদ সূচক পোষ্ট দিছে আৰু পোষ্ট দি যেতিয়া এই বিতৰ্কটোক লৈ সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হ'ব বুলি তেওঁলোকে গম পালে লগে লগে এই পোষ্টটো ডিলিট কৰি দিলে কি কাৰণ হ'ল এনেকুৱা কি কাহিনী সংঘটিত হ'ল যে এই পোষ্টটো ডিলিট কৰি দিবলগীয়া হ'ল এইটো এটা CMO অফিচৰ পৰা ক্লিয়াৰিফিকেশ্যন অসমৰ মানুহক দিব লাগে নে নালাগে আৰু যদি লাগে CMO অফিচ নহয় কেৱল ক'ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ক্লিয়াৰিফিকেশ্যন দিব লাগে কাৰণ চেকখন গ্ৰহণ কৰিছিলে খুদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজে নিজ হাতেৰে গ্ৰহণ কৰা চেক এখন তেওঁ এটকা দুটকা নহয় 85 লাখ টকা 1 কোটি টকালৈ মাত্ৰ 15 লাখ টকা কম আৰু 1 কোটি টকালৈ তোমালোকে 15 লাখ টকা কম এখন চেক তোমালোকে গ্ৰহণ কৰিছা আৰু সেই চেকখন কোন মানুহে দিছে কেনেকুৱা মানুহে দিছে তোমালোকে এবাৰো ভেৰিফাই কৰা নাই এনেকুৱা এজন মানুহক এপইণ্টমেণ্ট দিছে যিজন মানুহ আচলতে মহাপ্ৰতাৰক মহাপ্ৰবঞ্চক আজি অকণমান কথাত আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ মানুহক জেললৈ পঠিয়ায় আজি অকণমান কথাত প্ৰণৱ দলেক NSA লগাই ভৰাই থৈছে আজি অকণমান কথাত মানুহক ৰাষ্ট্ৰদ্ৰোহী সজোৱা হয় আজি ছবি আঁকিলে হত্যাকাৰী সজোৱা হয় কবিতা লিখিলে ৰাষ্ট্ৰদ্ৰোহী সজোৱা হয় মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে ভাবুকি দিয়ে ছবি আঁকিলে NSA লগাম প্ৰতিবাদ কৰিলে NSA লগাম কিন্তু এই মানুহবিলাক যিবিলাকে আজি বছৰ ধৰি প্ৰতাৰণা কৰি চলি আছে এই মানুহবিলাকৰ এগেইনষ্টত তোমালোকে একশ্যন লোৱাৰ বিপৰীতে তোমাৰ পুলিচ বিভাগে একশ্যন লোৱাৰ বিপৰীতে এই মানুহৰ পৰা তোমালোকে লাখে টকা সাহায্য পুঁজিৰ নামত সংগ্ৰহ কৰিছা কেনেকুৱা আচৰিত কথা কেনেকুৱা নিৰ্লজ্জ কথা এই কথাটোৰ এটা স্পষ্ট উত্তৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা আমি বিচাৰিছোঁ এটা স্পষ্ট উত্তৰ এটা স্পষ্ট ক্লিয়াৰিফিকেশ্যন আমি CMO আসামৰ তৰফৰ পৰা বিচাৰিছোঁ যিজন মানুহে আচলতে এই বিষয়টো কেৱল স্পষ্টীকৰণতে সীমাবদ্ধ থাকিলে নহ'ব চুমি বৰা বিশাল ফুকনকে ধৰি ট্ৰেডিং কেলেংকাৰী যিসকল মহানায়ক যিসকলৰ বিৰুদ্ধে CBI CID গোচৰ ৰুজু কৰিছিলে মই ভাবোঁ যে অভিজ্ঞান বৰা নামৰ মানুহজনৰ বিৰুদ্ধেও অভিজ্ঞান বৰাৰ 21 বছৰ এজন ল'ৰা ক'ত পালে ইমান কোটি টকা 2 বছৰ হোৱা নাই এটা ফাউণ্ডেশ্যন খোলা ক'ত পালে ইমান কোটি টকা ক'ৰ পৰা আহিলে ইমান কোটি টকা গতিকে এই ল'ৰাজনৰ বিৰুদ্ধে এই ফাউণ্ডেশ্যনটোৰ বিৰুদ্ধে আচলতে CBI তদন্ত হ'ব লাগে যদি ট্ৰেডিং কৰিছিল কি ট্ৰেডিং কৰিছিল বৈধ ট্ৰেডিং কৰিছিল নে অবৈধ ট্ৰেডিং কৰিছিল কোন মানুহৰ পৰা পইচা লৈছিল এটা বহুতে প্ৰশ্ন কৰিব যে যিসকল মানুহে কমপ্লেইন কৰিছিলে যিসকল মানুহে পইচা লৈছিলে তেওঁলোকে কিয় কমপ্লেইন নকৰে তেওঁলোকে কমপ্লেইন কৰিবলৈ গ'লে ওলোটাই ভাবুকি দিয়ে আৰে ভাই ঘৰৰ আগত সিকিউৰিটি ৰাখি থয় ঘৰত মানুহ সোমাবলৈ নিদিয়ে তেনেকুৱা এটা পৰিৱেশ আপোনালোকে লোকেল মানুহক যেতিয়া খবৰ কৰিব তেতিয়া গম পাব আৰু ইণ্টাৰেষ্টিং কথা এই অভিজ্ঞান বৰা নামৰ ল'ৰাজনে আচলতে নিজকে টাটা ষ্টিল এণ্ড টাটা কনজিউমাৰৰ মালিক বুলি পৰিচয় দিছিলে অ'নাৰ বুলি পৰিচয় দিছিলে এই যিবিলাক ইনভইচ এই প্ৰত্যেকখন ইনভইচতে আচলতে অভিজ্ঞান বৰা অ'নাৰ টাটা ষ্টিল এণ্ড টাটা কনজিউমাৰ নাৰায়ণপুৰ লখিমপুৰ আছাম 784164 আৰু ইয়াৰ ওপৰত অভিজ্ঞান বৰাৰ ছিগনেচাৰ টাটা ষ্টিল এণ্ড টাটা কনজিউমাৰ লিমিটেডৰ নিজকে মালিক বুলি পৰিচয় দিও বহুত মানুহৰ পৰা লাখে টকা সংগ্ৰহ কৰিছিলে আৰু সেই দুৰ্নীতি কৰি প্ৰতাৰণা কৰি সংগ্ৰহ কৰা পইচা আজি তেওঁ মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আগবঢ়াইছে এইটো এটা ধিক্কাৰজনক ঘটনা এই ঘটনা কেতিয়াও আচলতে অসমৰ মানুহে সহজে মানি লোৱা উচিত নহয় মানি নলয় গতিকে আমি দাবী জনাইছোঁ স্পষ্টভাৱে যে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি এই ঘটনাৰ এটা CBI তদন্ত দিয়ক আপোনাৰ অফিচৰ তৰফৰ পৰা এটা স্পষ্ট ক্লিয়াৰিফিকেশ্যন লাগে যে এই ল'ৰাজনৰ পোষ্টটো কিয় ডিলিট কৰি দিয়া হ'ল যিটো পোষ্ট 9 তাৰিখে আপোনালোকে কৰিছিলে আজি 11 তাৰিখে কিয় আপোনালোকে এই পোষ্টটো ডিলিট কৰি দিবলগীয়া হ'ল আপোনালোকে এজন মানুহৰ পৰা পইচা লোৱাৰ আগত ল'ৰাজনৰ বেকগ্ৰাউণ্ড চেক কৰে নকৰে তেওঁৰ একাউণ্টৰ ট্ৰানজেকশ্যন চেক কৰে নে নকৰে বৈধ পইচা আহিছে নে অবৈধ পইচা আহিছে এই বস্তুবিলাকৰ আপোনালোকে হিচাপ লয় নে নলয় নে বৈধ টকা দিলে অবৈধ টকা মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ দিলে অবৈধ মানুহে অবৈধ টকা দিলে সেই টকা আচলতে বৈধ হৈ যায় নেকি এই কথাকেইটাৰ আমি স্পষ্ট উত্তৰ বিচাৰিছোঁ আৰু দ্বিতীয় কথাটো হ'ল যে যেতিয়ালৈকে এই কথাটোৰ আমি স্পষ্ট এটা উত্তৰ নাপাওঁ তেতিয়ালৈকে আচলতে জাতীয় যুৱ বাহিনী কেতিয়াও ক্ষান্ত হৈ নাথাকে কাৰণ
ৰাজ্যৰ লাখ লাখ মানুহে কোটি কোটি টকা অনুদান দিয়া সাহায্য পুঁজিক লৈ এনে বিতৰ্ক কেতিয়াও গ্ৰহণযোগ্য নহয়। এনে বিতৰ্ক কেতিয়াও অসমৰ মানুহে সহ্য নকৰে। কাৰণ আজি CM ৰিলিফ ফাণ্ড নামৰ ফাণ্ডটোৱে আচলতে এটা সন্দেহৰ আৱৰ্তত, কাৰণ পোষ্ট দিছে ডিলিট কৰি দিছে। আকৌ সাধাৰণ মানুহ এৰা কোনোবা মানুহ নহয়, সেইজন হ'ল খোদ মুখ্যমন্ত্ৰী।